সন্ধিয়া অফিচৰ পৰা আহিয়ে গাখীৰ চাহকাপ লৈ ল'লোঁ লগতে আলু চপ আৰু চিকেন চপ এটা লৈ ল'লোঁ এইখিনি ধুনীয়াকৈ খাই বৈ উঠি এফালে আকৌ বনাব যোৱা পাল পৰিল এফালে আলুকেইটা কুটি ল'লোঁ এফালে পিঁয়াজ আদা নহৰু সকলোখিনি যোগাৰ কৰি ল'লোঁ এয়া মোৰ ৰেডি হৈ গ'ল সকলোখিনি এতিয়া আৰু ইফালে এতিয়া কেৰাহীখন বহাই দি ইয়াত পিঁয়াজখিনি আদা নহৰুখিনি ইয়াতে একেলগে বহাই দিছোঁ যে এনেকৈ প্ৰথমতে মছলাখিনি ভাজি ল'লোঁ যাতে মছলা কেঁচা কেঁচা গোন্ধটো নাথাকে পিছলৈকে এইফালে মছলাখিনি ভাজি হৈ গ'ল তাৰপিছত চিকেনখিনি ইয়াতে বহাই দিলোঁ চিকেনখিনি বহাই দি এনেকৈ অকণমান লাৰি আছোঁ এনেকৈ লৰাই দি তাৰপিছত ইয়াতে ঢাকনিখন মাৰি দিম চিকেনখিনি অকণমান ফ্ৰাই হৈ যোৱাৰ পিছতে ইয়াতে মই কাটি ৰখা আলুখিনি এড কৰি দি দিম এতিয়া ইয়াতে কাটি ৰখা আলুখিনি এড কৰি দি দিলোঁ আৰু এইখিনি ভালকৈ ভাজি ল'ম মছলাখিনি অৱশ্যে আগতে দি দিছোঁ সেইকাৰণে মছলাখিনিৰ গোন্ধটো ধুনীয়াকৈ নোহোৱা গৈছে আদা নহৰু কেঁচা কেঁচা গোন্ধটো থাকিলে ইমান এটা ভাল নালাগে খাবলৈ সকলোৰে টেষ্টবিলাক বেলেগ বেলেগ বাৰু মোৰ টেষ্টটো তেনেকুৱা এইফালে ঢাকনিখন দি দিলোঁ এইফালে ঢাকনিখন গুচাই চালোঁ আমাৰ মাংসখিনি প্ৰায় ফ্ৰাই কৰি হৈ গ'ল ফ্ৰাই কৰি হৈ যোৱাৰ পিছত অকণমান পানী দি দিলোঁ ইয়াতে আৰু এয়া পানীখিনি উতলি আছে আৰু এতিয়া ভালকৈ অকণমান বেছিকৈ পানী দি দিলোঁ আৰু পানী বৰকৈ নাই দিয়া ইমান গ্ৰেভি টাইপৰ কৰিম যিহেতুকে বেছি পানী নিদিওঁ আৰু এইফালে ফাইনেলি আমাৰ আঞ্জাখন হৈ গ'ল মাজত আৰু ভিডিঅ' কৰা নহ'ল বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'বিলাক আপোনালোকে কোন কোন ঠাইৰ পৰা চাই আৰু কেনেকুৱা পায় প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া আমাৰ আঞ্জাখন হৈ গ'ল আৰু এতিয়া খাব গৈছোঁ বাই বাই